একেবাৰে ব্লগিং কৰা মোডত ওলাই আহিছো তো অকমান মানে দেৰি হৈ যায়গা দাদাই হাত নো ধুলে মই খাবি বুলি মই নাই কৰা মই জানো কৈছে আমি সব ও ধুনিয়া বুলি ক'লে এইয়া বটিং মই ভখাই গলো বি বেষ্ট তাৰিখা এইটো কি দিলা নেকি হয় মাজনী দিলু থ্যাংক ইউ মাজনী ওয়েলকাম মাজনী পাস আও না নহলে সাউন্ড নেযায় হেল্ল আজি ব্লগটো স্টার্ট হোৱাৰ আগতে মই কথা কেইটামান কৈ লওঁ কথাটো হ'ল যে ইয়াৰ আগত যেটো ব্লগ দিলো এই ব্লগটোত মানে লাষ্টৰ ফালে দুটামান ক্লিপ আছিল এই ক্লিপ কেইটা আছিল মি চৰাইদেউৰ পৰা আহি দাদাই গাড়ীখন ধুইছিলে 7:08 মান বজাত তো হেতু এটা ক্লিপ লোৱা হৈছিল আৰু হেই কোৱা হৈছিল যে কাইলৈ আমি আৰু এটা ইন্টাৰেষ্টিং জেগাত গৈ আছো বুলি মানে আজি যত গৈ আছো আমি চৰাইদেউৰ পৰা অহা পিছনাখনি আমি লগালগ এটা জেগাত যোৱাৰ প্লেনিং কৰিছিলো আজি এই ব্লগটোত সেই জেগাটোলৈকে ওলাই যাম কিন্তু সেই ক্লিপ কেইটা কি হ'ল একো ঠিকনা নাই হেতু কাৰণে ইয়াৰ আগৰ ব্লগটো দিব নোৱাৰিলো আৰু এতিয়া মই আজি যেটো ভিডিও চাই আছে এই ভিডিওটো এডিটিং কৰিব লৈ আছিল কিন্তু সেই ক্লিপ কেইটা মানে আগৰ ভিডিওটো যেহেতু দিয়া নহল হেতু কাৰণে মানে ব্লগটো অকমান আধা আধা টাইপ হৈছে মানে কথাখিনি ভালকে কৈ লোৱা নহল মই ভাবিলো যে এতিয়া ষ্টাৰ্টিংত কৈ আৰু এইখিনি ঘূৰি ক'ত গ'ল এটো কি আছিল বে ইমান ওলাম মই বিছালে এনে আছিল এইকাৰণে বহি দিলো এতিয়া মই কৈছো যে একদিন ঘূৰি কেনেকুৱা লাগিলে মানে এইটা যিকিটা ব্লগ আপোনালোকে এতিয়া প্ৰায় 3-4টা বেছো হ'ব পাৰে একদিন ঘূৰি কেনেকুৱা লাগিলে প্ৰথম ৰিভিউটো দে ঘূৰি ফুৰি খুব ভাল লাগিলে আৰু জেগাখিনি চাইও খুব ভাল লাগিলে মানে বহুত ভাল লাগিলে আৰু গোটেই দিনকিটা আৰু গোটেইকিটা জেগালৈ তো প্ৰথমবাৰ আছিল ফাৰ্স্ট টাইম আছিল গোটেইকিটা জেগাতে মই গোটেইখিনি কথা কৈ না এতিয়া গোটেইখিনি ক'লে নহ'ব প্ৰথমটো অকমান সাসপেন্সত যাব লাগিব এটো কাৰণে এতিয়া দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো গা ধুলা পানী পিয়া লাগিছে গুড মৰ্নিং বৰ্তমান এতিয়া শুই উঠি মুখ হাত ধুই গা ধুই জোতা সাফা কৰি টাইম হ'লগে 10:14 প্লেনিং আছিল অকমান সোনকালে লোৱাৰ কিন্তু ইমানো দেৰি হোৱাগে নাই বাৰু আমি প্ৰায় 12টা মানৰ আগত পাই যাবই লাগে আৰু ক'ত গৈ আছো কি কথা সেইখিনি বাৰু অকমান লাহেকে কৈ আছো বাইদেউ অকল সোনকালে উঠি লৈ পেকিং কৰি আজৰি এতিয়া অকল মোৰ বাকি আছে গৈ আৰু এফালে আমাৰ বাইদেউ হাজু কেইটা বজাৰ পৰা ফ্ৰী আছে মোক মই উঠিছো 8:30টাত উঠি গা ধুই পেলে টুক তুলিছো আচ্ছা আৰু মই এতিয়াহে গা চা ধুই আছেগে হেল্ল এভৰিৱান ওয়েলকাম টু মাই ইউটিউব চেনেল জ্ঞানিক গগৈ আশা কৰো সকলো ভালে আছে মোৰো ভালে আৰু পেকিং কৰি কমপ্লিট আৰু এতিয়া বস্তুবিলাক গট লগাই সোনকালে গাড়ীত ভৰাই লৈ তাৰ পিছত গাড়ীৰ ভিতৰত ব্লগিংটো ষ্টাৰ্ট কৰিম কাৰণ মানে বেগৰ পৰা এক্সট্ৰা সাউণ্ডখিনি আছে সেইখিনিৰ পৰা ডিস্ট্ৰেক্ট হৈ গৈছো মই কন্ট্ৰোল কৰিবলগীয়া হৈছে কন্ট্ৰোল নিজক ঘৰত মানে দিনত শুনিছে চাউণ্ড থ্যাংক ইউ হলো মই সব ললো নাই ঠিকনা নাই দেই সো ফাইনালি আমি ওলাই দিলো আৰু এতিয়া টাইম হ'ল 10:48 তো ইমান কষ্টকে ধোৱা হ'লহে গাড়ীখন কিন্তু একদম ওলাই অহা ৰাস্তাটোৱে মানে বাকিখিনি একো প্ৰবলেম নাই অকল ঘৰৰ পৰা ওলাওঁতে মানে বৰষুণ দিলে মানে অকল ঘৰৰ পৰা ওলোৱা ৰাস্তাটোৱে আৰু লাগে এনেকৈ থাকক মই চাকৰিটা পাই লম তাৰপৰা কৈ দিম অঁ কেতিয়াবা এনেকুৱা লাগে একদম নিজে পইচা অকণমান থকা চবফালে পানী চা নাই আৰু বহুতখিনি শুকালে লাগিছে গাড়ী চেছে আমি এতিয়া ক'ত গৈ আছো এইটো মাজত যদি ওলাই যায় তেতিয়াহ'লে কম এতিয়া অকণমান সাসপেন্সটো ৰাখি আগবঢ়াওঁ কথাখিনি ফাৰ্ষ্ট যাম এটা জেগাত যিটো জেগাত আমি থাকিম আজি তাৰপিছত আমি বহুতকেইটা জেগা কভাৰ কৰিম বুলি ভাবি লৈছো যিহেতু ব্লগিঙৰ কথা আছে চ' একেবাৰে ব্লগিং কৰা মোডত ওলাই আহিছো চ' কি হয় এতিয়া আমি তালৈ আহি আছো মই পোৱালি আৰু আমাৰ বাইদেউগৰাকী মনৰ অনুভৱ কোৱা গৈ ভাল লাগিছে হয় নেকি আৰু ভাল লাগিব আৰু কৈ দিওঁ ক'ত গৈ আছো ন কাৰণ আপোনালোক যিসকল ইনষ্টাগ্ৰামত আছে সেইসকলতো জানে আমি এতিয়া গৈ আছো দুলীয়াজান আৰু দুলীয়াজানৰ ক'ত গৈছো সেইটো চাগে বহুতে গম পাইছে চ' আমি দুলীয়াজানৰ গৈ আছো তন্ময় হেতৰ ঘৰলৈ অৰ্থাৎ আমাৰ দাদা ঘৰলৈ দাদাৰ পুত্ৰ হৈছে তন্ময় এতিয়া বৰ্তমান আমি পাইছোহি ৰাজগড় টাউন তো ৰাজগড়বাসীৰ ৰাইজ আমি আপোনালোকৰ একেবাৰে কাষেৰে পাৰ হৈ গৈছো বহুত ধুনীয়া পৰিৱেশ দেই এনেকৈ আছে গছবিলাক চানে সেইটোৱেতো এতিয়া আমি আহি পালোহি টিংখাং আমি ইবাৰ আহিছিলো এইটো ৰাস্তাত এইফালে আহি কিনে এইফালে গৈছিলো এতিয়া আমি পোনে আহিছো আগত খুব ধুনীয়া লোকেশ্যন এটা আছে মই এবাৰ আহিছিলো লগৰ এগৰাকী আছিলে পৰীক্ষা নি বাইদেউসকলক ফটো শ্বট কৰিব আহিছিলো ইয়াত আছে জেগাটো চাবি অ'কে হিয়াৰ ইজ দি লোকেশ্যন য'লৈ আহিছিলো আৰু ইয়াতে চাই লওক গছখিনি অ' আচ্ছা ধুনীয়া हम अगर यहाँ पे रुक के जाएगा तो অকমান মানে দেৰি হৈ যায়গা এতিয়া আমি ভোজন কৰিব লৈছো গাড়ীখনত আজি ফাৰ্ষ্ট কামটো এইটো হৈছে এতিয়া কোন পিনে এতিয়া আমি এইটো ৰাস্তাত একবাৰ চিয়ৰ হ'ল এতেহে আমি এবাৰ এইটোত আহিছিলো হ'লেও এবাৰ চিয়ৰ হ'বলৈ সুধি ল'ম কাৰোবাক এইটো ৰাস্তাত আমি দুলীয়াজান অইল ওলাব পাৰিম সো আমি একদম সঠিক ৰাস্তাতে আহি আছো যেটো ৰাস্তাই আমাক শুদ্ধ পথত লৈ গৈ আছে সো আমি এতিয়া আহি পালোহি এই তিনিআলিটো কি বুলি কয় নাজানো বাৰু লেফ্ট চাইডে দুলীয়াজান আৰু ৰাইট চাইডে নাহৰকটীয়া কামৰূপ ইয়াতে ৰখিলো আৰু ইয়াত দোকান দেখিছো মানে যিখনত জুচ পাম নিচিনা লাগিছে এতিয়া ভোজন কৰা যাওক ভাতটো মানে অলপ পাতলকে খোৱা হ'ল সেইটো কাৰণে মানে জুচটো খাই দিছো
একদম পাই গলোহি আমি একদম পাই গলোহি আমি কোনটো খত আছিলে বাৰু এইটো কিন্তু আমি আগলে গুছি আহিলো ঘূৰাব লাগিব পাই গলোহি আমি ফাইনালি এই দি আমাৰ ডেকা লৰাটি কি কৰিছা পাৰিবা না কাপোৰ একদম নধৰাকে লৈ আহিছো এতিয়া একদম পৰি দিয়া হ'ল নাই পৰা আকৌ উঠি কিনে সি নাই পৰা গৈছে এইফালে আমাক এতিয়া বৈ দিছে চাহ এইটো আমাৰ কি আৰ্ট কৰিছে চোৱা নাইস মোক নিদিব না এখন মোক দিলে মই কম বুলি ভাবিছো যে কোনখনত বেছি আছে কওক বুলি বৰ্তমান টাইম হ'ল অ হাত নুধুলে দাদাই হাত নুধুলে অ ঠিকে মই ধুলো কি মানুহবিলাক লগত লৈ ফুৰো মই খানা স্পেচিয়েল আছে আজি গাহৰি দাইল ভাত কঁঠাল গাহৰি স্পেচিয়েল কালি ডিটেইলছ উলিয়াবলৈ কোৱা পণ্ডিতজন এজন আছিলে কি উলিয়ালে মোক কম গাড়ীলৈ গৈ লওক এইফালে আকৌ আলু ভাজি বহুত ধুনীয়া বনাই লৈছে আমি ভাবিছিলো খানাটো নাখাওঁ বুলি কিন্তু দি দিলে সেইটো কাৰণে খাই থৈ যোৱা যাওঁ নোৱাৰিব এইটো য়েছ মই মিলাই দিওঁ মিলাই দে সঁচাকে অ'কে ভয় খাবি আও চকুটো মুদি মই পিছফালে এনেকে কৰিলে হৈ গ'ল ভয় খাবি বুলি মই নাই কৰা অ'কে লেটছ ষ্টাৰ্ট ঘূৰিয়ে আছে এতিয়া ই প্ৰুফ কৰিব যে হিউ পণ্ডিত মই পণ্ডিত ন য়েছ তেতিয়া তিনি পণ্ডিত লগ খাম হোষ্টেলত মানে আমাৰ এনেকুৱা এটা আছিলে তাত যেনে তেনে মই এঘৰ শিকিলো বাকীখিনি খালি নাজানো বৰ্তমান আমি ওলাই আহিলো খানাটো খুব ধুনীয়াকে খালো গাহৰি উইথ কি আছিলে কঁঠাল এইখন মনত পৰিছে নে মনত পৰিছে আৰু এতিয়া কথাটো হ'ল আমি গৈ আছো এতিয়া এটা ইণ্টাৰেষ্টিং জেগাত সেইটো লাহেকে কৈ আছো আমাৰ লগত মানে এতিয়া আৰু এজন জইন হ'ব মোৰ লগৰ এগৰাকী মোৰ লগৰ বাইদেউ এগৰাকী ইয়াতে থাকে মানে তো আমাৰ লগত তেওঁ যাব ষ্টৰিটো দেখি ফোন কৰিছিলে চ' তেওঁকো লগ ধৰিলো আৰু তেওঁ বোলে আমাক কিবা খুৱাম বুলি কৈছে জানো নাই খুৱাব নি এতিয়া কিবা খুৱাই মই মানে শুনিয়ে বহুত ভাল লাগি গ'ল এইটো টাইমতে এইবাৰ আহিছিলো মনত আছে নে আকৌ এইটো টাইমতে অহাবাৰ সেইডোখৰত মাৰিছিলো ফটো হেল্ল' একো পাত্তা পোৱা নাই ক'ত আছো আগত দেখি আছো কৈছে মই সন্মুখৰটো বুলি দিলা নি কবা আকৌ কিবা দিলে ৰখি দিলে কেনেকে গম পাই বাৰু দিলা বৰ্তমান আমি আহিলো আৰু এতিয়া আমি ডাইৰেক্ট যাম ক'ত যাম পলে আৰু হিয়াৰ ইজ আৱাৰ বাইদেউ প্ৰজ্ঞানী গগৈ বাইদেউ তুমি জ্ঞানদীপ গগৈ ইউটিউব চেনেলত আছা আজি জ্ঞানদীপ গগৈ ইউটিউব চেনেলত ওলাব পাইছো আৰু মই জ্ঞানদীপ গগৈ আজি খুৱাব মানে নাই অথনি কি আছিলে পলি বাইদেউ গৰাকীৰ লগত এছএছ লগত পঢ়িছিলো সোণাৰীজনী সকল আৰু বাইদেউ গৰাকী এতিয়া ইয়াত কৰি আছে কালি এখনত আহিলে দুটা মানুহ খালো গৈছে 100 টকা হৈ গ'ল গৈছে দুটা মানুহে খালো ক'ব লাগিছিলে দুটা মানুহ খাইছিলে এহঁতক দুইটা কলো যে টেম্পুলটোত গৈ আছো ন মই কলো দুইটাকে যে ব্লগটোৰ কাৰণে ইম্পৰ্টেণ্ট কিবা নোট কেইটামান উলিয়া যিটো মানে ডিটেইলছত অলপ ভালকে ক'ব পাৰো দুইটাকে কলো অকমান দেৰি যুঁজিলে দুইটাই যুঁজিলে পোৱালীয়ে দুটা পইণ্ট উলিয়ালে কিবা কিবি ধুনীয়া তাৰপিছত আকৌ মোৰ ওচৰত গৈ পিনি পোৱালীয়ে কৈছে এটা বোলে তাত বৰ্ড আছে নহয় কৈছে তাত চাইনবোৰ্ড বিলাকত লিখা আছে কৈছে আহি লৈ পিনি ইয়াক সুধিছোহি কি উলিয়ালা বুলি সুধিছো সিও কৈছে মানে তাত বৰ্ড আছে নহয় কৈছে দুইটাক অকমান মানে অলপ বেলেগ টাইপ মানে ৰাস্তা অলপ ফুটা ফুটা হৈ গৈছিলে বেলেগ এফালে গৈছিলো আৰু এয়া পালোহি এতিয়া নাহৰকটীয়া কলেজ বহুত ধুনীয়া দেই ডাঙৰ বাউণ্ডাৰী আমি মানে আগলৈ গৈছিলোগে বেছি আমি আহিছিলো নামফাকে লৈ কিন্তু আমি নামফাকে গেটখন পাৰ হৈ বাইদেৱে লৈ গৈছিলে বাইদেউৰ কনফিডেণ্টত গৈছিলো কিন্তু এতিয়া ঘূৰি আহিছো আমি ই মোক দেখুৱাই আছে গেটখন দেখুৱাবলৈ কৈছো যদি পোৱালি আগফালে থাকিলে নিতিয়া পালোহি গেট বুলি কৈ দিয়ে ধুনীয়া বুলি ক'লে পাই গলো ন চ' বৰ্তমান আমি এতিয়া আহিলো নামফাকে বুদ্ধি আমি ফ্ৰী মই আগতে সৰুতে মাহঁত মানে প্ৰত্যেকবাৰ আহে আকৌ সোমাম বুলি মাহঁতে এদিনো নোসোমাই লৈ পিনে যায়গে মানে আৰু এইটো এইফালে পিকনিক স্পট এটা আছে আৰু আমি যিটো ৰাস্তাত গৈছিলো এইটোত গৈ মেলি আমি টিপাম পাই গৈছিলো টিপামৰ গেটখনৰ পৰা আমি ঘূৰি আহিছো আৰু ৰাস্তাটো বেয়া বুলি কৈছে মানে সেইটো কাৰণ নহ'লে মই প্লেনিং কৰিছিলো যে টিপামলৈ যোৱাৰ চবে জনা মানুহকেইটা বহি আছে মেইনলি বাইদেউ মই জানো কৈছে আনিছো চেণ্ডেলযোৰ ইয়াতে খুলিব লাগিব ৱাও পুৰা শান্তি ইমান ঠাণ্ডা ন সোমাম বুলি পুৰা গা চা ধুই আহিছো ৱাও
খুব ভাল লাগিছে একদম পুৰা ঠাণ্ডা পৰিৱেশ কেনেকুৱা লাগিছে বহুত ধুনীয়া ঠাণ্ডা পৰিৱেশ ভাল লাগিছে সোমাই আহোঁতে মানে কিবা এটা পজিটিভ ভাইব পৰিৱেশটো ভাল লাগিছে ইমান ঠাণ্ডা পৰিৱেশ সোমাই অহাৰ লগে লগে আমি কেইটাও ঠাণ্ডা হৈ থাকিলে মাত সৰু সৰু হৈ থাকিলে মাতো সৰু হৈ থাকিলে এতিয়া আমি ইয়াৰ পৰা আহিলো যাও দেই ভোজনটো কৰাই লোৱা যাওক অলপ গ'লগে নেকি থাকিব পাৰে দি থৈ যাওঁ বুলি ভাবিছিলোঁ এইটো খোৱাৰো বেষ্ট তাৰিখা এইটোৱে চ' বৰ্তমান আমি ইয়াৰ পৰা এতিয়া যাবলৈ বুলি ওলাইছোঁ এই ববলি মই ভয় খাই গ'লো বে আগফালে মানে কুকুৰকেইটা আছিলে মই দেখিছিলোঁ এইটোৰ পৰা তাৰপিছত এই ব্ৰেকডাল চাউণ্ড দি দিলে বাইকখন পাৰ হৈ গৈছিলে ব্ৰেকডালৰ চাউণ্ড দিছে মই ভাবিছোঁ কুকুৰটোৰ ওপৰত তুলি দিলোঁ চাগে মই বোলো মাতটো নিচিনা শুনিছোঁ ওলাই দিওঁ আৰু ন বাইদেউ আৰু ইয়াত মিউজিয়াম এটাও আছিলে কিন্তু মিউজিয়ামটো বন্ধ আছে মানে ত' আমি তাৰ পৰা এতিয়া আহি আছোঁ নাহৰকটীয়া পাৰ হ'লোঁ আৰু ইয়াত দেখিছোঁ যে বহাগী বিদায় পাতিছে সিদিনা এখন বহাগী বিদায় যদি ইয়াৰ পৰা কোনোবাই চাই মানে তেতিয়াহ'লে আমি ধুনীয়াকৈ বিহু চাই গৈছিলোঁ অকণমান গাড়ীৰ পৰাই মই প্লেনিং কৰি আহিছিলোঁ যে আমি ইয়াত সোমাই লৈ হেৰিয়ত যাম বুলি কি আছিলে টিপামত যাম বুলি প্লেনিং কৰি আহিছিলোঁ কিন্তু টিপামৰ ৰাস্তাটোৰ অৱস্থা মানে খুবেই কাঢ়ি লৈ আছে বুলি ক'লে দাদাইও কৈ পঠিয়াইছিলে আৰু বাইদেউ কৈছে মানে যে কাঢ়ি লৈ আছে বুলি সেইটো কাৰণে তালৈ যোৱা নহ'লগৈ চ' আমি ক'লৈ যাম এতিয়ালৈকে একদম চিয়'ৰ পাতিব পৰা নাই আমি কিন্তু ডাইৰেক্ট এতিয়া ঘৰলৈ যোৱা নহয় বেলেগ কিবা নহয় কিবা এটা ইণ্টাৰেষ্টিং কৰা হ'ব আলোচনা আদি কৰি লোৱাৰ পাছতে গম পোৱা যাব চ' টেম্পলটো গম পালেই নামফাকে বা আহিব পাৰে আমি প্ৰথম যাওঁতে এনেকুৱা ফিলে হোৱা নাছিল যে এনেকুৱা এটা পৰিৱেশত আমি সোমাই পৰিমগৈ আৰু যেতিয়া মানে সোমাই পৰিলোঁ তেতিয়া মানে আমি ক'ব নোৱাৰিলোঁ যে আমি নিজে নিজে কেনেকৈ ঠাণ্ডা হৈ গ'লোঁ পৰিৱেশটো যিহেতু ঠাণ্ডা কাৰণে মানে তাত গৈও এনেকুৱা হেৰি কৰিবলৈ মানে নিজকে মানে আনকমফৰ্টেবল ফিল হ'ব ঠিক তেনেকুৱা আৰু ইমান ধুনীয়া এটা পৰিৱেশ মানে চব ফালে ন আৰু যদি তাত যিখন নৈ আছিলে পানী নাথাকিলে তলৰ পৰিৱেশটো বহুত ধুনীয়া হৈ থাকে ন অকলে অকলে কথা কৈ আছো বে কি কৰি আছা বে পানী নাথাকিলে তলৰ পৰিৱেশটো খুব ধুনীয়া হৈ গৈছো বাইদেউ মানে যিহেতু ইয়াত আছে বাইদেউ অকমান লোকেল ঠাই নিচিনাই হৈ আছে অকমান মানে বেছি দিনো হোৱা নাই হ'লেও ন আমাতকৈ যথেষ্টখিনি এতিয়া চিনি পায় সেইটো কাৰণে এতিয়া বাইদেৱে কি কৃপা কৰে মই তোমালোকক দহি ফুচকা সেইটো প্ৰিফাৰ কৰিম দেই খাবলৈ একবাৰ খাই চাবা টেষ্ট কৰা যাব বৰ্তমান আমি এতিয়া আহি আছো জি ইকো ৰিজৰ্ট হয় নাই ইকো ভিলেজ ইয়াৰ মানে এখন ফেমাছ বুলিয়ে ক'ব লাগিব কাৰণ প্ৰায়বিলাকৰ ষ্টৰী ষ্টেটাছত দেখিয়ে থকা হয় সেইটো কাৰণে ভাবিলো তো এতিয়া টাইমো বহুতখিনি আছে এবাৰ হাতত সেইটো কাৰণে ভাবিলো ইয়ালৈকে আহো কিমান দূৰ ইয়াৰ পৰা গৈ থাকা চিধা ৰাস্তাটোৰ অৱস্থা মানে অকণমান কাহিল অলপ ভিতৰুৱা ৰাস্তা এটাত আহিবলগীয়া হৈছে মানে জেগাটো আছে দুলীয়াজান ষ্টেচনৰ টিয়েল বজাৰ পিনে জেগাটো খুব ধুনীয়া হ'ব নিচিনা লাগিছে কাৰণ এনেকুৱাতো একো ক'তো নিমিলে যে ষ্টাৰ্টিংটোও ভাল হয় এণ্ডিংটোও ভাল হয় এতিয়া ষ্টাৰ্টিংটো অকণমান মানে কষ্টকৰ হৈ আছে সেইটো কাৰণে এণ্ডিংটো অলপ ভাল হ'ব নিচিনা লাগিছে মানে ডেষ্টিনেশ্যনত পোৱাৰ পিছত জেগাটো ভাল হ'ব নিচিনা লাগিছে মিলাব চালোঁ অলপ বাকী কথাখিনিতো একে মানে ষ্টাৰ্টিং আৰু এণ্ডিং কেতিয়াও প্ৰায়বিলাক বস্তু ধুনীয়া নহয় দাদা তো আহি পাওঁতে পোৱালীকেইটাই কনফিউজ লগাই দিছিলে যে বন্ধ নেকি বুলি খোলা আছে ৱাও বেলুন ফাৰ্ষ্ট বেলুনটো দেখিছো ন
পাৰ্কিং এই ভালে ন আমি আহি একদম পাই গলোহি কিলো এখন জিজি ইকো ভিলেজ ইমান ধুনীয়া এৰিয়া ডাঙৰ বহুত তুই তাত খেলোগে বোলা মই পোৱালিক আজি পাৰ্কত ফুৰাব লাগিব এইবিলাক খেলিব লাগিব তই ওকে বুকা ফালে তই মই হাতে দাঙি দিম মই বোলে সেইফালে কলোগে সেই চাবা দেই ৰখি যাব কিবা টিকলি হৈ থাকোঁতে জোলা জোলা যিটো বয়সত মানে গছে চছে ৰছী বান্ধি দিলে মানে হেৰি কৰিব পাৰো জ্বলিব পাৰো মানে সেইটো বয়সত এতিয়াহে ভাল লাগিছে একো যে নুঘূৰাই পিছল আছে ন তাতো তই ওপৰতে ওলমি থাকিবি চাগে আকৌ ওলমিলে অলপ এনেকে ফূৰ্তিটো কৰিলো আৰু যদি ৰ'দ দি থাকিলেহেঁতেন তেতিয়াহ'লে আমি বটিঙো কৰিব পাৰিলোহেঁতেন ন বটিং কৰা এক তাইক তাত জঁপিও আছা নাই জঁপিয়াইছা মজা লাগিব তাৰপিছত মাটিত আহি জঁপিয়ালে কি ফিল হয় বে খালি বিষায় গাবিলাক ঠাচ য'ত পৰিছিলো আগতে এই হেৰি শিৱসাগৰত এবাৰ পাইছিলো বটিংটো কৰিবলৈ মন এটা আছিলে খালি ৰ'দ দিলে এদিন আহিম আৰু আমি ডাইৰেক্ট ইয়ালৈ বুলি আহিম ইয়াতো পৰিৱেশ ঠাণ্ডা তাতো পৰিৱেশ ঠাণ্ডা আছিলে ৱাহ কি ঠাণ্ডাৰ দিন গৈছে দিনো ঠাণ্ডা আজি বটিংটো কৰে সেইটো চাইডে বটিংটো কৰাবলৈ মন এটা আছিলে বাইদেউক তুমি কৰি পোৱা নাই আকৌ আহিম এদিন ডাইৰেক্ট ইয়ালৈ বুলি আহিম এইয়া বটিং ধুনীয়া ভিউ নাইচ একেবাৰে তুমি আহিছা নাই ইয়ালৈ আগতে এবাৰ ফাৰ্ষ্ট সো ইমানতে এই ব্লগটিৰ গতে সমাপ্তি আমি ইকো ভিলেজৰ পৰা লগালগ আকৌ টাউনলৈ গ'লো টাউনতে ইণ্টাৰেষ্টিং কিবা কিবি কৰা হ'ল আৰু লগতে তাৰ পাছদিনা মানে আমি আকৌ বাৰু কেইটামান জেগাত যোৱা হ'ল চ' সেইকেইটালৈ আপোনালোকে কৰিব লাগিব অপেক্ষা যিহেতু টাইমটো অকণমান মেইনটেইন কৰি ব্লগটো আগবঢ়াবলগীয়া হৈছে সেইটো কাৰণে মানে অকণমান এডজাষ্ট কৰিবলগীয়া হৈছে হোপ যাতে মই আপোনালোকলৈ ভালকৈ আগবঢ়াব পাৰিছোঁ নেক্সট আহিবলগীয়া ব্লগ কেইটাৰ কাৰণে যাতে আপোনালোকে অপেক্ষাটো কৰে মৰম আছে টাইমটোতো জানে ব্লগ আপলোড কৰা পিছবেলা 3টা বজাত প্ৰতিটো ব্লগ পিছবেলা 3টা বজাতে আপলোড কৰা হৈছে আৰু হ'ব 3টা বজাতে আপলোড কৰা ভিডিঅ'বিলাকৰ মাজত গেপছ থাকিব অকল এদিন ত' এদিনে আপোনালোকে ভিডিঅ'বিলাক পাই যাব চ' হোপ আপোনালোকে আজি ভিডিঅ'টি চাই যেন ভাল পালে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মেইন কামটো একেবাৰে নাপাব যে যিসকল মোৰ চেনেলটো নতুন হয় যদি ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়া ছাবস্ক্ৰাইবটো কৰি দিব পাৰে আৰু লগতে আপোনালোকে ইউটিউবত আপডেটবিলাক সোনকালে জানেই যে ইনষ্টাগ্ৰামত পাব যদি বিচাৰে ফ'ল'ৱাৰ চেক কৰি চাব পাৰে ডেছক্ৰিপশ্যনত লিংক আছে ধন্যবাদ ৰাস্তা